হঠাৎ দপদপকৈ জ্বলি উঠিছে কাজিৰঙাৰ তৃণভূমি। জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। হয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে 2025 বৰ্ষৰ কণ্ট্ৰল বাৰ্ণিং। অগ্নিপূজাৰ দ্বাৰা আৰম্ভ হোৱাৰ পাছত জুইৰ লেলিহান শিখাই এইদৰে আগুৰি ধৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশাল তৃণভূমি। ইফালে জ্বলি যোৱা এই ঘাঁহবোৰৰ গুৰি খাবলৈ আহিছে নানা জীৱ-জন্তু। প্ৰকৃততে প্ৰতিবছৰে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰীয় উদ্যানখনত কৰা হয় কণ্ট্ৰল বাৰ্ণিং। কাৰণ তৃণভোজী বন্যপ্ৰাণীৰ বাবে প্ৰয়োজন হয় নতুন কোমল ঘাঁহৰ। যিহেতু ওখ ঘাঁহবন বন্য জন্তুৰ খাদ্যৰ অনুপযোগী হোৱাৰ লগতে তাৰ মাজত গা কৰি উঠা কাঠনিয়ে তৃণভূমি সংৰক্ষণৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰে, যাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰতিবছৰে বাৰ্ণিং প্ৰক্ৰিয়া চলাই আহিছে, যাতে নতুন ঘাঁহবন গজে আৰু সহজে জীৱ-জন্তুৱে গ্ৰহণ কৰিব পাৰে। যিবোৰ আৰম্ভ হৈছে আমি মানে কি চাইছোঁ, এতিয়া এই যিবিলাক চুটি চুটি ঘাঁহ আছে, যেনেকৈ উলু আৰু বিৰিণা জাতীয় যিবিলাক ঘাঁহ আছে, সেই ঘাঁহবিলাকত মানে কি হৈছে, আমি শুকাই যোৱাৰ কাৰণে এতিয়া মানে প্ৰথমতে সেই ঘাঁহবিলাক আমি জ্বলাবলৈ চেষ্টা কৰিছোঁ, কিয়নো মানে ইয়াতে আমাৰ জীৱ জন্তুবিলাকৰ বহুত দিন বৰষুণ নাইকিয়াৰ কাৰণে খাদ্যৰ অভাৱ হৈছে। গতিকে সেইকাৰণে তেওঁলোকৰ খাদ্যৰ যোগানৰ হেতুকে মানে কি কৰা হৈছে, এই বাৰ্ণিং কৰা হৈছে। আৰু এতিয়া বাৰ্ণিং কৰি দিয়াৰ পিছত নতুন নতুন গজালিবিলাক ওলাই আহিব, সেই গজালিবিলাক তেওঁলোকৰ খাদ্যৰ উপযোগী হ'ব। আমাৰ ওখ ঘাঁহ আছে, সেই ওখ ঘাঁহবিলাকৰ কাৰণে বহুতে এই বৰ্তমান সময়ত মানে কি হয়, জীৱ জন্তুবিলাক দেখিবলৈ ভালকৈ নাপায়। কিন্তু যেতিয়া আমি বাৰ্ণিং কৰি দিওঁ, জুই জ্বলাই দিয়াৰ পিছত সকলোবিলাক মুকলি হৈ যায়। মুকলি হৈ যোৱাৰ পিছত সেউজীয়া ঘাঁহৰ চাপৰ ঘাঁহনিৰ মাজত যেতিয়া জীৱ জন্তুবিলাক ঘূৰি ফুৰে, সেইটো এটা মানে নয়নাভিৰাম দৃশ্যত পৰিণত হয় আৰু পৰ্যটকসকলে চাই ভাল পায়। বন্যপ্ৰাণীৰ অসুবিধা নোহোৱাকৈ খণ্ড খণ্ডকৈ অগ্নি সংযোগ কৰা হয় তৃণভূমিত। বাৰ্ণিঙৰ পাছৰ সময়ছোৱাত বন্যপ্ৰাণীৰ অসুবিধাৰ সৃষ্টি নহয়। এই ক্ষেত্ৰত বহুতে জীৱ-জন্তুৰ মৃত্যু হোৱা বুলি ভাবিলেও এই ক্ষেত্ৰত উদ্যান কৰ্তৃপক্ষই স্পষ্ট কৰি দিয়ে যে এই সময়ত কোনো ধৰণৰ ক্ষতি নহয় ৰাষ্ট্ৰীয় উদ্যানখনৰ। বাৰ্ণিঙৰ সময়ত আমাৰ কোনো তথ্যই আমাৰ তেনেকৈ পোৱা নাই জীৱ জন্তু অনিষ্ট হৈছে বুলি। কাৰণ এইটো সময়ত আমাৰ বহুতে কয় যে চৰাই বাঁহ থাকে, চৰাই পোৱালি থাকে, কিন্তু এইটো আমাৰ কাজিৰঙাত যিবিলাক চৰাই আছে, সেই চৰাইবিলাকে এতিয়া মানে পোৱালি দিব পৰা এতিয়া ছিজনটোৱে অহা নাই। এইটো সময়ত যেতিয়া গৰম দিন আৰম্ভ হ'ব, এপ্ৰিল-মে' মানৰ পৰাহে আমাৰ এইবিলাক তেওঁলোকে চৰাই চিৰিকটিবিলাকে বাঁহ সাজি পেলাই পোৱালি দিয়াৰ কাৰ্যটো আৰম্ভ কৰে, বিশেষকৈ ঘাঁহনিৰ ভিতৰত। উল্লেখ্য যে প্ৰতি বছৰে ৰাষ্ট্ৰীয় উদ্যানখনত সম্পন্ন হোৱা কণ্ট্ৰল বাৰ্ণিং প্ৰক্ৰিয়াৰ পাছতেই হুৰাহুৰে বৃদ্ধি পায় পৰ্যটকৰ সংখ্যা, কিয়নো জ্বলাই দিয়া ঘাঁহ বনবোৰ নতুনকৈ গজাৰ পাছতেই নৰূপত জিলিকি উঠে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু ইয়াৰ পাছতেই উদ্যানখনৰ জীৱকুল দৰ্শন কৰিবলৈ অতি মনোমোহা হৈ পৰে। সেয়েহে এই সময়ত অধিক সংখ্যক দেশী বিদেশী পৰ্যটকেৰে ভৰি পৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমীয়াৰ প্ৰতিদিন ডিজিটেল সংবাদ কাজিৰঙা।